পৰ্ক লাভাৰ তেন্তে most welcome to the Flying Pig য'ত পাব আপোনালোকে সতেজ গাহৰি মাংসৰ লগতে গাহৰিৰ বহুতো প্ৰসেস মিট নমস্কাৰ মই ৰিয়া অসমীয়া শিতানৰ সমূহ ৰোহিত দৰ্শকক জনাইছো আন্তৰিক স্বাগতম আৰু আগবঢ়াইছো অন্য এটি ব্যতিক্ৰমী অনুষ্ঠান আজি আমি আপোনালোকৰ আগত দেখুৱাম গাহৰিৰ লগত জড়িত বিভিন্ন প্ৰসেস মিটেৰে এক অসমীয়াৰ কৃষি অৰ্থনীতিৰ নতুন ধাৰা সূচনা কৰা প্ৰণৱ মিলন গগৈ দ্য ফ্লাইং পিগ দ্য ফ্লাইং পিগ উড়ন্ত গাহৰি এখন ব্যতিক্ৰমী বিপণী ব্যতিক্ৰম চিন্তা ব্যতিক্ৰমী আৱিষ্কাৰ তেজাল ঘোঁৰাৰ দৰে কৰ্মক্ষেত্ৰত দৌৰি ফুৰা নৱপ্ৰজন্মৰ আদৰ্শ এওঁ প্ৰণৱ মিলন গগৈ স্বতন্ত্ৰভাৱে কাম কৰি ভাল পোৱা ল'ৰাজনে কৃষি ক্ষেত্ৰৰ প্ৰতি আকৰ্ষণ হৈ আৰম্ভ কৰিলে তেওঁৰ ব্ৰেণ্ড দ্য ফ্লাইং পিগ যাত্ৰা আৰম্ভ হ'ল মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পৰা গাহৰি ব্যৱসায়ীলৈ গাহৰিৰ লগত জড়িত ভিন্ন খাদ্য খাই ভাল পোৱা সকলৰ বাবে বিজ্ঞানসন্মতভাৱে পৰীক্ষণ নিৰীক্ষণ কৰি প্ৰণৱে আগবঢ়াই দিছে গাহৰিক ভিন্ন সংমিশ্ৰণেৰে সৈতে তৈয়াৰ কৰা আচাৰ পুৰা গাহৰি শুকান গাহৰি বেকন ককটেইল চচেছ আদি বহুতো সুস্বাদু গাহৰি খাদ্য এইখনে সকলোৰে চৰ্চিত দ্য ফ্লাইং পিগ য'ত সতেজ গাহৰিৰ লগতে গাহৰিৰ বহুতো প্ৰচেছ মিট আমাৰ গাহৰি যিসকলে খাই ভাল পায় সেইসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এজন অসমীয়া উদ্যমী যুৱক প্ৰণৱ মিলন গগৈ আমাৰ মাজত আছে এয়া ফ্লাইং পিগৰ স্বত্বাধিকাৰী আমি প্ৰণৱ দাক স্বাগতম জনাইছোঁ আমাৰ আছাম ফ্লেছৰ মজিয়ালৈ পোনপ্ৰথমে আমি প্ৰণৱ দাৰ পৰা তেওঁৰ পৰিচয় আমাৰ দৰ্শকসকলৰ আগত অৱগত কৰাবলৈ অনুৰোধ জনাইছোঁ আছাম ফ্লাছৰ টিমটো আহিলে তাৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ মই প্ৰণৱ মিলন গগৈ মই যোৰহাট চন্দননগৰ নিবাসী আৰু মোৰ ইয়াতে জন্ম যোৰহাটতে জন্ম পঢ়া শুনা ডিব্ৰুগড়ত কৰিলোঁ তাৰপিছত AC পৰা ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ তাৰপিছত মোৰ এই ফ্লাইং পিগ নামৰ নিজৰ ব্ৰেণ্ড এটা নিজৰ তৈয়াৰ কৰি পেলাই অলপ কাম কৰি আছোঁ দ্য ফ্লাইং পিগ নামটো যথেষ্ট আকৰ্ষণীয় আৰু ব্যতিক্ৰমী আৰু সকলোৱে এতিয়া আকৰ্ষণো কৰিছে তেওঁৰ বিপণীলৈ গতিকে এই নামটো কেনেদৰে আপুনি আৰম্ভ কৰিলে এই যাত্ৰা কেনেদৰে এতিয়া অব্যাহত ৰাখিছে ফ্লাইং পিগ মানে যদি সাধাৰণভাৱে ভাঙনি কৰোঁ তাৰমানে উড়ন্ত গাহৰি চ' মোৰ ফ্লাইং পিগ আৰম্ভ হৈছিলে 2020 চনৰ 3 জুনৰ পৰা চ' আমি সকলোৱে জানো এইটো সময়ত আমি কৰোণা মহামাৰীৰ লগত যুঁজি আছোঁ চ' সেই টাইমখিনিত আমাৰ লাষ্ট ইয়েৰ যেতিয়া মাৰ্চ মাহৰ পৰা প্ৰথম লকডাউনটো ষ্টাৰ্ট হৈছিলে তাৰপিছত আমাৰ আচলতে গোটেই বজাৰবোৰ আচলতে মানে ইফাল হৈ গৈছিলে গোটেই পৰিস্থিতি অৰ্থনৈতিক পৰিস্থিতিটো আমাৰ এতিয়ালৈকে আমি যুঁজিয়ে আছোঁ গোটেইখিনিৰ লগত মোকাবিলা কৰিয়ে আছোঁ গতিকে সেইখিনি টাইমত তাৰমানে গোটেই বজাৰবোৰ দৈনন্দিন বজাৰ বা সাপ্তাহিক বজাৰবোৰ বন্ধ আছিলে আৰু সেইটো সময়ত কৃষকসকলেও বহুত মানে বিপদত পৰিছিলে এট দ্য ছেইম টাইম 2019 লাষ্টৰ পিনৰ পৰা আচলতে আফ্ৰিকান স্ৱাইন ফিভাৰৰ প্ৰভাৱ এটা দেখা পাইছিলে আমাৰ অসমত লগতে সমূহ নৰ্থ ইষ্টত চ' তেতিয়া মই কি প্লেনিং কৰিলোঁ মই নিজেই যেতিয়া গাহৰি পালন কৰিবলৈ মোৰ চেলেঙাটত কাম কাজ আৰম্ভ হৈছিলে সেই টাইমতে আচলতে গোটেই লকডাউনটো হোৱাৰ কাৰণে মোৰ গোটেই পৰিকল্পনাবোৰ আচলতে চেঞ্জ হ'বলৈ ল'লে চ' সেই টাইমত ভাবিলোঁ কি যেতিয়া মাৰ্কেট বন্ধ প্ৰশাসন আৰু চৰকাৰে যিহেতু মানে ডেলিভাৰীৰ ওপৰত হোম ডেলিভাৰীৰ ওপৰত বেছি গুৰুত্ব দিছিলে চ' তেতিয়াই মই নিজৰ ব্ৰেণ্ডটো ক্ৰিয়েট কৰি পেলাই এখন সুকীয়া মাৰ্কেট এখন সৃষ্টি কৰিবলৈ ট্ৰাই কৰিলোঁ চ' সেই সূত্ৰে নামটো আহিলে ফ্লাইং পিগ মানে উড়ন্ত গাহৰি যাতে মানুহে ঘৰতে মানে সুৰক্ষিত থাকি সেইটো টাইমতে ঘৰতে উপলব্ধ হয় গাহৰি মাংসৰ লগতে বিভিন্ন গাহৰিৰ লগত জড়িত বিভিন্ন উপাদানবোৰ চ' সেই সূত্ৰে ফ্লাইং পিগৰ নামটো আৰম্ভণি আৰু চলি আছে যাত্ৰা আৰু মোৰ প্ৰথম আউটলেট এখন ষ্টাৰ্ট হ'ল লিচুবাৰীস্থিত আপোনাৰ আৰ্মি গেটৰ সন্মুখত 2020 চনৰ 7 নৱেম্বৰৰ পৰা চ' আৰম্ভ কৰিছোঁ আৰু পৰিকল্পনা আছে যে আৰু এনেকুৱা বিপণী আৰু আৰম্ভ হ'ব চ' আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত অসমত গাহৰিৰ চাহিদা যথেষ্ট বেছি গাহৰি মাংস অসমীয়া জাতীয় পৰম্পৰাগত খাদ্য জনজাতীয় খাদ্যৰ মাজতো আছে গাহৰিৰ অন্য এক আদৰ আপুনি মই সততে জুতি লোৱা গাহৰিৰ ৰন্ধনবোৰতকৈও অধিক সুস্বাদুৰে প্ৰণৱে প্ৰস্তুত কৰি উলিয়াইছে এই উন্নত মানদণ্ডৰ গাহৰি খাদ্য সামগ্ৰীবোৰ গুণগত মানদণ্ডৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে কৰ্মোদ্যমী যুৱকজনে সেয়ে চাগৈ কম সময়তে বজাৰ দখল কৰি তেওঁ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে
হৈছে যোৰহাটৰ লিচুবাৰীৰ মিলিটাৰী ষ্টেচনৰ সন্মুখৰ বিপণীত দৈনিক গ্ৰাহকৰ যথেষ্ট ভিৰ হয় গ্ৰাহকৰ সুবিধাৰ্থে হোম ডেলিভাৰী ব্যৱস্থাও গ্ৰহণ কৰিছে গাহৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা শিক্ষিত প্ৰণৱ মিলানৰ কৰ্ম সঁচাই আকৰ্ষণীয় দৈনিক পৰীক্ষণ অব্যাহত ৰখা হৈছে নতুন গাহৰিৰ লগত জড়িত খাদ্যাভাসৰ প্ৰিয় দৰ্শক প্ৰণৱ মিলান গগৈয়ে গাহৰিক লৈ প্ৰত্যেক দিনাখনে নতুন নতুন তেওঁ পৰীক্ষণ নিৰীক্ষণ কৰি আহিছে আৰু সতেজ গাহৰি মাংস বিক্ৰী কৰাৰ উপৰিও গাহৰি বহুতো প্ৰচেছ মিট তেওঁ আমাৰ দৰ্শকসকলে আগলৈ যিসকলে গাহৰি মাংস খাই ভাল পায় সেইসকলৰ মাজলৈ উলিয়াই দিছে আৰু আমি তেওঁৰ লগত এই সন্দৰ্ভত আমি কথা পাতিম প্ৰণৱদা বহুতো আপুনি গাহৰিৰ লগত জড়িত খাদ্যাভাস আমাৰ যিসকল আমাৰ ভাল পায় গাহৰি লভাৰ বুলি কওঁ তেওঁসকললৈ উলিয়াই দিছে কি এনেকুৱা পাব যদি ফ্লাইং পিগলৈ আহে কথাটো এনেকুৱা আচলতে আমাৰ গাহৰি মাৰ্কেটখন আচলতে হিউজ মাৰ্কেট আমাৰ নৰ্থ ইষ্টৰ আমি জানো আমি জন্মগতভাৱে আমি আচলতে গাহৰিক ভাল পাওঁ পালন কৰোঁ আৰু নৰ্থ ইষ্টৰ মানুহক বেলেগকৈ শিকাব নালাগে যে গাহৰি কেনেকৈ পালন কৰিব লাগে কিন্তু কথাটো হ'ল কি এই কমাৰ্চিয়েলাইজেশ্যনৰ যুগত তাৰমানে আচলতে আমি অকণমান বস্তুটো যাতে ভেলুৱেড কিছুমান প্ৰডাক্টৰ ভেলুৱেড হয় সেইটোৰ ওপৰতে আমি পৰীক্ষা নিৰীক্ষা কৰিছোঁ মোৰ লগত আছে আপোনাৰ আমাৰ গুৱাহাটীস্থিত পিকজি বুলি আমাৰ ব্ৰেণ্ড এটা আছে মানস কলিতা দা তেখেতে ককাইদেৱে যথেষ্ট কাম কৰি আছে লাষ্ট 5 বছৰৰ পৰা চ' মানস কলিতা দাৰ লগত আমি মিলি পেলাই পিকজি ব্ৰেণ্ডৰ আপোনাৰ চচেজেছ আছে বেকন আছে চালামি আছে বাৰ্গাৰ পেটি আছে যিটো এটা সুকীয়া মানে বজাৰ আছে সেইখিনিৰ এটা সুকীয়া গ্ৰাহক আছে চ' সেইখিনিৰ ওপৰত আমি কাম কৰি আছোঁ তাৰপিছত আমি গুৱাহাটীস্থিত শিবুল দলে মোৰ ভাতৃসমূহ তেওঁৰ ইছেন দহ বুলি আমি একেলগে কাম কৰি আছোঁ আমি গাহৰি আচাৰৰ ওপৰত গাহৰি আচাৰ মানে আমি শুকান গাহৰি আচাৰ প্লাছ গাহৰিৰ লগত শুকান খৰিচা যিটো আমাৰ আপোনালোকে জানে কাকাও বাঁহৰ যিটো নাগালেণ্ড আৰু অৰুণাচলত কাকাও বাঁহটো পায় সেই কাকাও বাঁহৰ ফ্ৰেগনেঞ্চটো বহুত ভাল হয় মানে সুগন্ধিটো মানে বহুত তীব্ৰ হয় আৰু সেই বস্তুটোৰ শুকান গাহৰিটো আমি গাহৰিৰ লগত মিক্সাৰ কৰি আমি এটা আচাৰ প্ৰস্তুত কৰিছোঁ যিটো যথেষ্ট সমাদৰ পাইছে চ' আমি অলপ সাহস পাইছোঁ বস্তুবোৰ আচলতে পৰীক্ষা নিৰীক্ষা কৰিবলৈ আমাৰ সতেজ গাহৰিটোতো ডাঙৰ মাৰ্কেট আছে জানে যদি কথা ক'বলৈ যায় আমি যোৰহাট ডিষ্ট্ৰিক্টত চাওঁ টাউন অঞ্চলত বা নগৰ অঞ্চলৰ আশে পাশে দৈনিক প্ৰায় 1200 কেজি 1000 পৰা 1200 কেজি ৰিকুৱাৰমেণ্ট থাকে চ' সতেজ গাহৰি মাংস অকল কেঁচা গাহৰি মাংসৰে ইমান ৰিকুৱাৰমেণ্ট থাকে গতিকে আৰু বাকী বেলেগ স্ম'ক পৰ্ক হওক আচাৰ হওক বাকী মই যিখিনি প্ৰচেছ মিটৰ কথা ক'লোঁ সেইখিনিও ডাঙৰ মাৰ্কেট আছে চ' আমি কাম কৰি আছোঁ চেষ্টা কৰি আছোঁ আপোনালোকে চাগে গাহৰি বা পোৰা গাহৰি খাইছে কিন্তু গাহৰি আচাৰ যদি কেতিয়াবা খাবলৈ মন গৈছে তেতিয়াহ'লে নিশ্চয়কৈ ফ্লাইং পিগলৈ আহিব কেৱল আচাৰেই নহয় গাহৰিৰ লগত জড়িত যিকোনো ইয়াত আপুনি ভেৰাইটিজ দেখিবলৈ পাব যদি মন কৰে গতিকে আহক এবাৰ আৰু ইয়াৰ খাদ্যৰ জুতিও লয় আৰু গাহৰি সোৱাদ বিভিন্ন ধৰণে উপভোগ কৰক আজিৰ প্ৰজন্মই গাহৰি মাংস বুলিলে লোভত হাত জাপ মাৰে নানান খাদ্যবোৰ খাবলৈও হয় যথেষ্ট ভাল প্ৰণৱৰ দৰে আজিৰ যুগৰ ডেকাই জাতীয় খাদ্যক নতুনত্ব দিব পৰা অসমীয়াৰে গৌৰৱ মেকানিকেল ইঞ্জিনিয়াৰিং স্নাতক ডিগ্ৰীধাৰী এজন যুৱক কেৱল ইঞ্জিনিয়াৰ হ'বলৈকে নপঢ়ে এনেদৰে চিন্তাধাৰাৰ উন্মেষ ঘটাই অসমীয়াক গৌৰৱান্বিত কৰিব পৰাকৈ বজাৰ এখন দখল কৰিব পাৰে সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ লগে লগে কৰ্মৰ ক্ষেত্ৰ আৰু ভিত্তিও সলনি হৈছে যাৰ যি মন যায় মুকলিকৈ খাই বৈ জীৱন উদযাপন কৰিব পাৰে আৰু ক'ব পাৰে জীৱন জিন্দাবাদ প্ৰণৱ দা আমি জানো যে আপুনি এজন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী যুৱক যি এতিয়া ব্যৱসায়টো এটা সম্পূৰ্ণ এটা ব্যতিক্ৰমী দিশলৈ আপুনি আহিছে মেকানিকেল ইঞ্জিনিয়াৰৰ পৰা গাহৰি ব্যৱসায়ীলৈ গতিকে এই যাত্ৰাৰ কিছু আভাস দিয়কচোন আমাক অলপ একচুৱেলি মই ইঞ্জিনিয়াৰিং যেতিয়া এইচিত কৰি আছিলোঁ আচলতে কি হয় ইঞ্জিনিয়াৰিং ছেক্টৰটোত আচলতে অকণ বেলেগ মানুহ কিছুমান লগ পোৱা যায় আৰু চ' তেতিয়াই মই আচলতে কৃষি খণ্ডৰ প্ৰতি অলপ আকৃষ্ট আছিলোঁ সৰুৰ পৰা যিহেতু আমাৰ ককাহঁতৰ ঘৰ নামতি দেওপানীত তাত ধৰক কৃষি ক্ষেত্ৰ দেখিছোঁ মই যদিও পথাৰত মানে একদম ওতঃপ্ৰোতভাৱে জড়িত নাছিলোঁ কিন্তু এট দ্য ছেইম টাইম মানে কৃষি খণ্ডৰ লগত যে যিটো প্ৰস্পেক্ট আছে যিখিনি সম্ভাৱনা আছে সেইখিনিৰ ওপৰত অনুধাৱন কৰিবলৈ আচলতে চেষ্টা কৰি আছিলোঁ গতিকে মই লাষ্ট 3-4 বছৰ হোমৱৰ্ক কৰিছোঁ বিভিন্ন ফাৰ্ম গৈছোঁ যিখিনি মানে নতুন ল'ৰাই কাম কৰিছে বহুত বেলেগ ধৰক পায়নিয়াৰ আছে গাহৰি ছেক্টৰত হওক বা বেলেগ এগ্ৰিকালচাৰ ছেক্টৰত বহুত নতুন কাম হৈ আছে লাষ্ট 5-10 বছৰ মানে কাম কৰিছে নতুন ল'ৰা ওলাইছে চ' সেইটো মতে মই অলপ উদ্যম পালোঁ অলপ সাহস পালোঁ অনুপ্ৰেৰণা পালোঁ চ' গাহৰি ছেক্টৰটোৰ লগত আৰম্ভ কৰিলোঁ মই অলৰেডি আপোনাক কৈছোঁ যে আমাৰ ডেইলি অকল যোৰহাটৰ নিচিনা ডিষ্ট্ৰিক্টত 1000-1200 কেজি অকল টাউন অঞ্চলত মই গাঁও অঞ্চললৈ যোৱাই নাই গতিকে এই উজনি অসমৰ মাৰ্কেটখন গোলাঘাট হওক শিৱসাগৰ হওক ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট এই গোটেই অসমত চ' এই মাৰ্কেটটোৰ বিৰাট এটা সম্ভাৱনা আছে চ' সেই সম্ভাৱনাখিনিক আমি আচলতে এক্সপ্ল'ৰ কৰিব লাগে আৰু সেই সম্ভাৱনাখিনিৰ ওপৰত কাম কৰিব লাগে চ' সেইখিনিয়ে কাম কৰি আছোঁ কথাটো এনেকুৱা যে এই ছেক্টৰটো অকল বোলে গাহৰি মাংসই বিকিছোঁ নেকি মাংসৰ লগত কথা নহয় এই ছেক্টৰটো একদম A to Z মানে ফৰ এক্সাম্পল
এই দানা উৎপাদনৰ আচলতে আমাৰ অসমীয়া ল'ৰা নাই আৰু অসমীয়া ল'ৰা ছোৱালী নাই য'ত নেকি দানা উৎপাদন কৰে, কাৰণ দানা উৎপাদন এটা ডাঙৰ মেজৰ কষ্টটো হৈছে দানা উৎপাদন। গতিকে দানা উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে। বাকী থাকিলে আমাৰ ট্ৰেন্সপৰ্টিং, ট্ৰেডিং মানে আমাৰ চুবুৰীয়া ৰাজ্যবোৰ আছে, নাগালেণ্ড আছে, অৰুণাচল আছে, মিজোৰাম আছে, এইখিনি ৰাজ্যত বিৰাট পৰিমাণৰ মানে তেওঁলোকৰ গাহৰিৰ প্ৰয়োজন থাকে। চ' এই চাহিদাখিনি পূৰাবলৈ আচলতে আমি যদি এইটো মুহূৰ্তত একেলগে এগালমান প্লেয়াৰো ওলাই যায়, এগালমান যদি আমি ল'ৰা ওলাই যায়, মানে চাহিদা পূৰণ কৰিব পৰাকৈ মানে এইটো মুহূৰ্তত আমি কেপেবল নহয়। গতিকে এইখিনিৰ ওপৰত আচলতে চিন্তা চৰ্চা কৰিব লাগে। আগন্তুক 5-10 বছৰ আমি এটা টাৰ্গেট ল'ব লাগে যে 5 বছৰত আমি এনেকুৱা উৎপাদন কৰিম। চ' সেই হিচাপে যথেষ্ট সম্ভাৱনা দেখা পাইছোঁ আৰু আমি সকলো আগবাঢ়িব লাগিব লাগে। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত গাহৰিৰ যিটো চাহিদা যথেষ্ট বেছি হয় ন, কিন্তু ব্যৱসায় ভিত্তিক যদি আমি চাবলৈ যাওঁ, অৰ্থনৈতিক ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সেই চাহিদা পূৰণ কৰিব পৰাকৈ হয়তো আগবঢ়া নাই ব্যৱসায়টো, ক'ৰবাত ৰৈ গৈছেগৈ। এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে মই এইখিনিতে উল্লেখ কৰিছোঁ, যেনেকৈ মই উল্লেখ কৰিলোঁ যে 2019 নৱেম্বৰ মানৰ পৰা আমাৰ ইয়াত আফ্ৰিকান স্বাইন ফিভাৰ হ'ল। আফ্ৰিকান স্বাইন ফিভাৰ আচলতে এটা মহামাৰী, মানে এইটো ডেঞ্জাৰাছ, মানে এইটো মানে একচুৱেলি এণ্ডেমিক আছিলে, পেণ্ডেমিকো নহয়, এণ্ডেমিক, যাৰ মৰ্টেলিটি ৰেট মানে মৃত্যুৰ হাৰ 100% মানে, যাৰ হ'ব সি মৰিবই। গতিকে লাষ্ট 1.5 বছৰত মানে আমাৰ অসমত তথা নৰ্থ ইষ্টত ASF পূৰা ধুমুহা সৃষ্টি কৰিলে। নাই বুলিও মানে বহুতখিনি গাহৰি মানে লোকচান হৈছে, গাহৰি মৃত্যুমুখত পৰিলে বহুত গাহৰি। গতিকে আচলতে সেই গোটেই যিটো এটা ইক'চিষ্টেম আছিলে গাহৰিৰ, সেই ইক'চিষ্টেমটো পূৰা হিলাই দিলে আচলতে। গতিকে এইখিনিৰ ওপৰত ৱৰ্ক কৰোঁতে আকৌ ৰিকভাৰী কৰোঁতে বহুত টাইম লৈছে। মোৰ বহুত বন্ধুবৰ্গ আছে যি নেকি লাখ টকা ইনভেষ্ট কৰি পেলাই ফাৰ্মবিলাক আৰম্ভ কৰিছিলে। সৰু খেতিয়ক আছিলে, সৰু পালক আছিলে, যি মানে এটা ফিক্সড ডিপ'জিটৰ নিচিনা কাম কৰে। মানে ধৰক আজি মই গাহৰি 3টা লৈছোঁ, মোৰ 6 মাহৰ পিছত মোৰ ঘৰত কিবা অনুষ্ঠান আছে, আমি সেইটোৰ ওপৰত ধৰক ফিক্সড ডিপ'জিট, ধৰক মোৰ 60-70 হাজাৰ টকা আহিব। গতিকে এইটো এটা ডাঙৰ ছেক্টৰ, মানে অকল মানে একদম ক্ষুদ্ৰ পালকৰ পৰা একদম যদি কোনোবাই ভাবিছে ডাঙৰকৈ কাম কৰিম, গতিকে মানে প্ৰত্যেকৰ কাৰণে এটা লাভজনক কথা। এখন ঘৰৰ অৰ্থনীতিৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত যথেষ্ট সি কাম কৰে। গতিকে চাহিদা পূৰণৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে এতিয়াও আমি সম্পূৰ্ণ সক্ষম নহয়, মানে যেনে তেনে খাব পৰাকৈ সক্ষম হৈছোঁ, কিন্তু ক'ৰবাত যদি ৰপ্তানি কৰিব লাগে আমি, বা আৰু অধিক পৰিমাণত উৎপাদন কৰিব লাগে, কাৰণ গাহৰিৰ মানে চাহিদা কেতিয়াও কম নহয়, সেইটো আপুনি জানি লওক। যিকোনো এটা বস্তু আপুনি যেতিয়া প্ৰত্যেক দিনাখনে তাক আপুনি পৰীক্ষণ নিৰীক্ষণ কৰে, তাক আৱিষ্কাৰ কৰে, তেতিয়া নতুন বস্তুৰ নতুন চিন্তাধাৰাৰ উন্মেষ ঘটে। আৰু যিটো কাম এতিয়া প্ৰণৱ মিলন গগৈয়ে গাহৰিৰ জৰিয়তে কৰি আছে, বহুতো আপোনালোকে মন পচন্দৰ ইয়াত গাহৰিৰ লগত জড়িত আপোনালোকৰ প্ৰকৰণ আপোনালোকে ইয়াত বিচাৰি পাব দ্য ফ্লাইং পিগত। আমি এতিয়া প্ৰণৱ দাৰ পৰা জানিবলৈ বিচাৰিম যে গাহৰিৰ লগত আমাৰ বৰ্তমান সমাজত এতিয়া বহুতো ষ্টিগমা এতিয়াও জড়িত হৈ আছে। তেওঁলোকে আচলতে খোলা মনেৰে এখন সমাজত যে গাহৰি খায় বা গাহৰি যে তেওঁ ভাল পায়, সেইটো মুকলিকৈ দেখুৱাই দিব নোৱাৰে, আৰু যাৰ ফলত এনেকুৱা বহুতো চাগে আপুনিও অনুভৱ কৰিব পাৰিছে। গতিকে কি ক'ব, এই সমাজখনক এটা পৰিৱৰ্তনশীল মনোভাৱেৰে যদি আপুনি কিবা এটা মানে আগবঢ়াব পাৰে? একচুৱেলি আমি সকলো স্বাধীন দেশৰ নাগৰিক, নিজৰ খাদ্যাভ্যাস থাকে, নিজৰ আমাৰ সংস্কৃতি আছে, নিজৰ জীৱন ধৰণৰ প্ৰণালী আছে। আৰু বিশেষকৈ নৰ্থ ইষ্টক যদি চাওঁ, ষ্টিগমাটো আচলতে কোনে নিৰ্ধাৰণ কৰে? এইটো নিৰ্ধাৰণ কৰাৰ আচলতে কোনো কিছুমান মাপকাঠি কৰি দিয়ে, আচলতে এইবোৰ গ্ৰহণযোগ্য নহয়। সকলোৰে নিজৰ স্বাধীনতা আছে। আপুনি কোনোবাই গাহৰি খাই ভাল পায়, কোনোবাই হাঁহ খাই ভাল পায়, কোনোবাই পাৰ খাই ভাল পায়, কোনোবাই আনকি একো খায়ো ভাল নাপায়, মানে মাংস খায়ে ভাল নাপায়। চ' নিজৰ অধিকাৰ আছে, নিজৰ স্বাধীনতা আছে, সেইখিনিৰ ওপৰত কাৰো মাত মতাৰ অধিকাৰ নাই, যোনে যি ভাল পায়। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ, যিটো বস্তুৱে আচলতে অৰ্থনীতিটোক আমাৰ ইমান ধুনীয়াকৈ আগবঢ়াব পৰাৰ সম্ভাৱনা আছে, সেই অৰ্থনীতিখিনি আগবঢ়াবলৈ আচলতে আমি কিছুমান ষ্টিগমা, কিছুমান টেবু ৰাখি থ'লে আচলতে লাভ নহয়। সেইখিনিক লৈ আমি অভাৰকাম কৰিব লাগিব, সেইখিনিক এৰি থৈ পেলাই আমি সন্মুখৰ দিশলৈ আগবাঢ়িব লাগিব। অৰ্থনীতিটো এটা হিউজ অৰ্থনীতি, গতিকে এইখিনিৰ ওপৰত আচলতে ষ্টিগমা, টেবু। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যে কিছুমানে আমাৰ এইটো অকণ অপ্ৰিয় কথা, ধৰক ক'লা পলিথিন বিচাৰে, বা এইটো আচলতে মই তেখেতৰ ব্যক্তিগত অধিকাৰ, সেইটো ক'লা পলিথিন কোনোৱে ল'ব পাৰে, কিন্তু সেই ক'লা পলিথিনত লৈ যোৱা সেই ধৰণৰ মানসিকতাবোৰ আচলতে আমি এৰিব হ'ল। কাৰণ মাংস খাইছোঁ আমি, এইটো কাৰণ সেইটো সকলো খাইছোঁ, আমাৰ নিজৰ অভ্যাস, সেইটো নিজৰ খাদ্যাভ্যাস, আমি খাব পাৰোঁ, মাংস খাওঁ, হাঁহ খাব পাৰোঁ, যি খাওঁ সেইটো নিজৰ অধিকাৰ। গতিকে আচলতে আমি আৰু অকণ উদাৰ হ'ব লাগে, আৰু অলপ মই গাহৰিৰ ক্ষেত্ৰত বুলি কোৱা নাই, কোনোবাই গাহৰি নাখায়, গাহৰি বেয়া পায়, ইটছ অ'কে, কিন্তু ধৰক এইটোক লৈ ষ্টিগমা, টেবু এইবোৰ কিছুমান আচলতে আমি খামুচি থাকিব নালাগে। আমি অৰ্থনীতিকো আগুৱাব লাগে, নতুন ল'ৰাবিলাকৰ বহুত সম্ভাৱনা আছে ছেক্টৰটোত,
সেই ছেক্টৰটোক আচলতে আমি আগুৱাই নিয়াত আৰু সহায় কৰিব লাগে। নিশ্চয়কৈ সহায় কৰিব। আপোনাৰ জৰিয়তে আৰু এক আদৰ্শৰ এধাপ আগুৱাই যাব, সেই আমি সকলোৱে আমি ক'ব পাৰোঁ। শেষত আমাৰ নৱপ্ৰজন্মসকলক কি ক'ব, আৰু যিসকলে এতিয়া আগবাঢ়ি আহিছে কৰ্মমুখী চিন্তাৰে কিবা এটা নতুন কৰাৰ যি প্ৰয়াস কৰিছে, তেওঁলোকক কি ক'ব? মই নিজে নৱপ্ৰজন্ম, গতিকে মই কাৰোবাক কিবা ক'ব পৰাকৈ এতিয়াও যোগ্য হৈছে বুলি ভবা নাই, কাৰণ নিজে মই একদম চালুকীয়া অৱস্থাত আছোঁ, ইনিচিয়েল ষ্টেজত আছোঁ। আৰু মই নিজকে মই বেপাৰী বুলি কৈ ভাল পাওঁ। বেপাৰী হয়, মই বেপাৰ কৰিছোঁ। চ' এনেকুৱা নহয় কোনোবাই এইবোৰ আমাৰ আচলতে যুঁজবিলাক যে কৰি থাকে যে চাকৰি বেপাৰী এইবোৰ কথা নহয়। চবৰে প্ৰত্যেক স্তৰত, সমাজৰ প্ৰত্যেক স্তৰত প্ৰত্যেকজন ব্যক্তিৰ প্ৰয়োজন আছে। প্ৰশাসনিক দিশত হওক, ব্যৱসায় দিশত হওক, বেলেগ বেলেগ দিশত। সেই একেদৰে গাহৰি ছেক্টৰত বেলেগ বেলেগ মানুহৰ, কৃষি খণ্ডত বিশেষকৈ ভাল ভাল মানুহ অহাটো প্ৰয়োজন, কাৰণ আমি এখন কৃষিপ্ৰধান ৰাজ্য। গতিকে এইটোৱে ক'ম যাতে এটা কথা যে কিবা চেণ্টিমেণ্ট লৈ পেলাই আচলতে ব্যৱহাৰ কৰিব নালাগে। আমি নিজৰ প্ৰডাক্টৰ ওপৰত গুৰুত্ব দিব লাগে, কোৱালিটিৰ ওপৰত গুৰুত্ব দিব লাগে, কনচিষ্টেঞ্চিটো ৰাখিব লাগে, ধাৰাবাহিকতাটো ৰাখিলে আচলতে আমি নিজে মানে কষ্ট কৰিব লাগিব, ধাৰাবাহিকতা, আৰু ভাগি পৰিব নালাগে, একো নাই। এইখিনি সময় অকণমান আমাৰ যুঁজাৰ সময়, অকণমান গোটেই মানে আচলতে বজাৰখনেই অকণমান দুৰ্বল হৈ আছে, কাৰণ লকডাউন চলিছে, কৰোণা হৈছে, আমি যেনে তেনে ছাৰ্ভাইভ কৰিব লগা হৈছে। গতিকে এইখিনি সময়ত আমি উঠিম, আকৌ ৰাইজ হ'ব, গোটেই ছেক্টৰটো আচলতে চব ছেক্টৰে উঠিব, আকৌ আমি সম্ভাৱনাবোৰ দেখা পাইছোঁ। গতিকে সকলো ওলাই আহিব লাগে, বিভিন্ন ছেক্টৰত, চব ছেক্টৰতে কাম কৰিব লাগে, সেইটোৱে। খুব সুন্দৰকৈ লগত আচলতে মত বিনিময় কৰা হ'ল। আমি অনাগত সময়ছোৱাতে অসমৰ কৃষিখণ্ডৰ লগত জড়িত বহুতো ব্যৱসায়ীয়ে হওক বা যিকোনো ক্ষেত্ৰৰ লগত জড়িত আমি বহুতো কথা পাতিম, আৰু আছাম ফ্লেছৰ তৰফৰ পৰা অজস্ৰ শুভকামনা জ্ঞাপন কৰিলোঁ দ্য ফ্লাইং পিগলৈ। আৰু প্ৰত্যেক দিনাখনে গাহৰিৰ লগত জড়িত বহুতো নতুন নতুন খাদ্যাভ্যাস আপুনি অসমীয়া সমাজলৈ উলিয়াই দিয়ক, কাৰণ গাহৰি প্ৰত্যেকজন অসমীয়াৰ আৱেগ, প্ৰত্যেকজন অসমীয়াৰ আৱেগ। গতিকে প্ৰত্যেকজনে যিসকলে গাহৰি মাংস খাই ভাল পায়, গাহৰিৰ লগত জড়িত প্ৰতিটো বস্তু খাই ভাল পায়, তেওঁলোককো আমি অনুৰোধ জনাম যে কেৱল গাহৰিয়ে নহয়, প্ৰত্যেকটো কৃষিখণ্ডৰ লগত জড়িত যদি যিকোনো ক্ষেত্ৰত যদি আপুনি আগবাঢ়ি যাব পাৰে, প্ৰত্যেকজন অসমীয়া আপুনি অসমীয়া হিচাপে আমি গৌৰৱান্বিত হ'ব পাৰোঁ। অসমত গাহৰি ব্যৱসায়ৰ যথেষ্ট চাহিদা আছে, সম্ভাৱনীয়তা আছে। আধুনিক পদ্ধতিৰে এই ব্যৱসায় কৰিলে লাভৱান হ'ব পাৰে। কৃষি প্ৰধান অসম শস্যে মৎস্যে গৰু গাহৰিয়ে ভৰি পৰক, অসমৰ অৰ্থনীতি সবল কৰক, এয়াই আমাৰ কামনা। তাৰ বাবে অসমীয়া ল'ৰাই চাকৰিলৈ বাট নাচাই বা পৰমুখাপেক্ষী হৈ নাথাকি নতুন চিন্তাৰে এখন বিকশিত অসমৰ বাবে কাম কৰক। কেৱল জাতিসত্তাক বুকুত বান্ধি ল'লেই নহ'ব, উন্নত মানদণ্ডৰে কাম কৰি প্ৰতিজনে নিজক প্ৰমাণ কৰি দেখুৱাব লাগিব অসমীয়া ডেকাৰ কামত কিমান দম। প্ৰণৱ মিলন গগৈৰ আদৰ্শৰে ওলাই আহক বৰ অসমৰ ডেকাহঁত। অতপৰে আছাম ফ্লাছৰ অসমীয়াগিৰিৰ এই বিশেষ প্ৰতিবেদনটি উপভোগ কৰাৰ বাবে দৰ্শকসকলক অশেষ ধন্যবাদ হৃদয়ৰ। আমাক এনেদৰে সঁহাৰি আগবঢ়াব, আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম আমি বিশেষৰো বিশেষ অনুষ্ঠান আছাম ফ্লাছ এক্সপ্ল'ৰ আনটোল্ড এণ্ড আনচিনত।